নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি ৰাজ্যৰ যুৱ উদ্যোগীলৈ আগবঢ়োৱা হ'ল ৭৫,০০০ টকা আৰু পুনৰ 10 নৱেম্বৰত এইসকল লোকক দিয়া হ'ব আৰু 25,000 টকা। লগতে ধন লাভ নকৰা ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবেও ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যত নতুনকৈ আৰু ৭৫,০০০ যুৱক যুৱতীক দিয়া হ'ব এই ধন, তেওঁলোকে শীঘ্ৰেই কৰিব লাগিব আবেদন। ৰাজ্যৰ 25,000 যুৱ উদ্যোগীলৈ আগবঢ়োৱা হৈছে টকা। আজি মুকলি কৰা হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ প্ৰথম কিস্তিৰ ধন আৰু প্ৰথম কিস্তিৰ ৰূপে আগবঢ়োৱা হৈছে ৭৫,০০০ টকা আৰু 10 নৱেম্বৰত আৰু 25,000 ধন দিব চৰকাৰে। ইয়াত সামান্য ভুল আছে, 30 আছে, 30 নহয় আৰু 10 নৱেম্বৰত 25,000 ধন দিব অসম চৰকাৰে। আৰু এই সন্দৰ্ভত জিলাসমূহত আগবঢ়াব প্ৰশিক্ষণ। 3 দিনীয়াকৈ প্ৰশিক্ষণ আগবঢ়োৱা হ'ব যুৱ উদ্যোগীসকলক আৰু প্ৰশিক্ষণৰ পিছতে দিয়া হ'ব অন্য 25,000 টকা আৰু লগতে আৰু ৰাজ্যৰ ৭৫,000 যুৱ উদ্যোগীক এই ধন দিব চৰকাৰে। তেওঁলোকে নতুনকৈ আবেদন কৰিব লাগিব। নতুনকৈ আবেদনৰ বাবে 5 অক্টোবৰত মুকলি কৰা হ'ব পৰ্টেল। সৰ্বমুঠ ৰাজ্যৰ 2 লাখ লোকলৈ আত্মনিৰ্ভৰ অসম আঁচনিৰ ধন আগবঢ়োৱাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। 2 লাখ টকা ভালকৈ ব্যৱহাৰ কৰা লোকসকলে লাভ কৰিব প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সুবিধা। আজিৰ দিনটোত এই আঁচনি শুভাৰম্ভ কৰি এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, এইবাৰ নিৰ্বাচন খেলি মন্ত্ৰী MLA হোৱাৰ সপোন দেখিছে বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাই। এই সন্দৰ্ভত শৃংখল চলিহাই কয় যে অসমৰ খিলঞ্জীয়া জনগণে বিচাৰিলে প্ৰত্যক্ষ ৰাজনীতিত আহিবলৈ আমি সাজু। এই মন্তব্য বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। দেশ জাতিৰ বাবে মৰিবলৈ মই ভয় নকৰোঁ, এই মন্তব্য শৃংখল চলিহাৰ। শৃংখল চলিহাই লগতে কয় যে দেশ জাতিৰ বাবে মই শ্বহীদ হ'বলৈ সাজু আছোঁ। দেশক লৈ জাতিক লৈ কাহানিও কম্প্ৰমাইজ নকৰোঁ। যদি কোনোবা বাংলাদেশীয়ে মোক হত্যা কৰিম বুলি ভাবিছে তেন্তে মনত ৰখা ভাল, মই অকলে নমৰোঁ। লগত আৰু 2-4টাক লৈ যোৱা হ'ব। যিটো ৰঙৰ গুলি মোৰ বুকুত সোমাব সেই ৰং অসমত নাথাকিব। যুঁজিবলৈ মৰিবলৈ মই সম্পূৰ্ণ সাজু আছোঁ আৰু য'ত য'ত বেদখল হৈছে তাত উচ্ছেদ হ'বই। সন্দেহযুক্ত মূলৰ মানুহে অসমৰ জনগাঁথনি সম্পূৰ্ণৰূপে সলনি কৰিছে। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বাংলাদেশী মূলৰ মানুহক উচ্ছেদ কৰিব লাগিবই। অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ পদক্ষেপ লওক চৰকাৰে আৰু অসমৰ খিলঞ্জীয়া জনগণে বিচাৰিলে প্ৰত্যক্ষ ৰাজনীতিত আহিবলৈ আমি সাজু। প্ৰয়োজনত গণ অভিৱৰ্তন দিয়া হ'ব। এই মন্তব্য বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ, অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ এইবাৰ আগবঢ়োৱা হৈছে দাদা চাহেব ফাল্কে বঁটা। 8 অক্টোবৰত অভিনেতাগৰাকীক প্ৰদান কৰা হ'ব এই বঁটা। নেশ্যনেল ফিল্ম এৱাৰ্ড অনুষ্ঠানত দিয়া হ'ব এই বঁটা। সামাজিক মাধ্যমত এই তথ্য সদৰি কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, হাৰিয়ানাত বিজেপিৰ বিপদ ঘণ্টা বাজিছে। হাৰিয়ানাত ওলাইছে এইবাৰ বিজেপিৰ বিদ্ৰোহী নেতা আৰু এই সন্দৰ্ভত 8গৰাকী বিজেপি নেতাক বহিষ্কাৰ বিজেপিৰ। ইফালে হাৰিয়ানাত কংগ্ৰেছে দেখুৱাইছে যাদু। ৰাহুল গান্ধীৰ দাবী মুখ থেকেচা খাব বিজেপিয়ে। হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে মহা বিপদত বিজেপি। হাৰিয়ানাৰ বিজেপিত ওলাইছে বিজেপি বিদ্ৰোহী নেতা। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে একাংশ নেতাই। ফলত 8গৰাকী বিজেপি নেতাক নিৰ্বাচনৰ পূৰ্বে বহিষ্কাৰ বিজেপিৰ। দল বিৰোধী কাৰ্যকলাপৰ বাবেই 6 বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। বিজেপিৰ এই অন্তকণ্ডলে নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
প্ৰাক্তন মুখ্যমন্ত্ৰী চৌধুৰী দেৱীলালৰ পুত্ৰ ৰঞ্জিত চৌটালাকো বহিষ্কাৰ কৰা হৈছে। লগতে সন্দীপ গাৰ্গ, জিলেৰাম শৰ্মা, দেৱেন্দ্ৰ কাদিয়ান, বচ্চন সিং আৰ্যকো বহিষ্কাৰ কৰা হৈছে। মুঠ 8 গৰাকী বিজেপি নেতাক দলৰ পৰা বহিষ্কাৰ কৰিলে বিজেপিয়ে। আৰু ইফালে হাৰিয়ানাত নিজৰ যাদু দেখুৱাবলৈ সক্ষম হৈছে কংগ্ৰেছে। হাৰিয়ানাৰ জনতাক ৰাহুল গান্ধীয়ে দিলে কেইবাটাও গেৰাণ্টি। হাৰিয়ানাত কংগ্ৰেছৰ সন্মুখত এইবাৰ মুখ থেকেচা খাব বিজেপিয়ে। বিজেপিক ওফৰাই চৰকাৰ গঠন কৰিব কংগ্ৰেছে। এটা ধৰ্মৰ লগত আন এটা ধৰ্মৰ সংঘাত লগাব বিচাৰে বিজেপিয়ে। ৰাম মন্দিৰ নিৰ্মাণ কৰিও অযোধ্যাত পৰাস্ত হৈছে বিজেপি। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, NRCক লৈ পুনৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। NRC সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে NRC এতিয়া ৰাষ্ট্ৰীয় সমস্যা। অসমত আমি শুদ্ধ NRC বিচাৰি আছো। আমাক 20% পুনৰুক্ষণৰ সুবিধা দিব লাগে। ঝাৰখণ্ড অথবা আন ৰাজ্যসমূহতো NRC হ'ব লাগে। এতিয়া বিদেশী অসম বা পশ্চিমবংগ দি সোমাই ভাৰতৰ যিকোনো ৰাজ্যত প্ৰৱেশ কৰে। NRC সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। পৰৱৰ্তী খবৰ, সোণাপুৰৰ কচুতলিৰ উচ্ছেদত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ে জাৰি কৰিলে স্থগিতাদেশ। আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী দেশৰ উচ্চতম ন্যায়ালয়ৰ। এই সন্দৰ্ভত 3 সপ্তাহৰ ভিতৰত চৰকাৰে স্পষ্ট কৰিব লাগিব স্থিতি। উল্লেখযোগ্য যে ফাৰুক আহমেদ নামৰ এজন ব্যক্তিয়ে সুপ্ৰিম কোৰ্টত এই সন্দৰ্ভত তৰিছিল গোচৰ। আদালতক অৱমাননা কৰি উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল। আৰু এই গোচৰৰ শুনানি সন্দৰ্ভত ন্যায়াধীশ গাৱাই আৰু বিশ্বনাথনৰ খণ্ড বিচাৰপীঠে এই ৰায়দান দিয়ে। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে বাঢ়িছে সোণৰূপৰ দাম। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত সোণৰূপৰ কিমান মূল্য। উৎসৱৰ বতৰত আপুনি সোণ কিনাৰ পৰিকল্পনা কৰিছে নেকি? যদিহে সোণ কিনাৰ পৰিকল্পনা কৰিছে তেন্তে সোণৰ দাম চাই বিপণীলৈ যোৱা উচিত। কাৰণ সোণৰ দাম প্ৰতিদিনাই সলনি হয়। সোণৰ দামে ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে। বৰ্তমান সময়ত সাধাৰণ লোকৰ বাবে সোণ কিনাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। কাৰণ প্ৰতি 10 গ্ৰাম সোণৰ দামে এতিয়া অতিক্ৰম কৰিছে ৭৫,০০০ টকা। সেয়েহে সোণ কিনাৰ পূৰ্বে জানি লোৱা উচিত বৰ্তমানৰ দাম। আজি গুৱাহাটীত প্ৰতি 10 গ্ৰাম সোণৰ দাম কিমান জানি লওঁ আহক। মানিকণ্ট্ৰল.com মতে দেওবাৰে গুৱাহাটীত 1 কিলোগ্ৰাম ৰূপৰ দাম আছিল ৯৯,৯৯০ টকা। আৰু আজি গুৱাহাটীত ৰূপৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। সেয়া আজিও প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম ৯৯,৯৯০ টকাই আছে বা হৈ আছে। আৰু লগতে মানিকণ্ট্ৰল.com মতে দেওবাৰে গুৱাহাটীত 22 কেৰেট সোণৰ দাম আছিল প্ৰতি 10 গ্ৰামত ৭২,৬৫০ টকা। আৰু আজিও গুৱাহাটীত একে আছে সোণৰ দাম। মানিকণ্ট্ৰল.com মতে দেওবাৰে গুৱাহাটীত 24 কেৰেট সোণৰ দাম প্ৰতি 10 গ্ৰামত আছিল ৭৬,২৮০ টকা। আৰু আজিও কোনো পৰিৱৰ্তন হোৱা নাই সোণৰ দামত। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ 4 বাংলাদেশী গ্ৰেপ্তাৰ। অসমত প্ৰৱেশৰ চেষ্টা কৰি এইবাৰ ধৰা পৰিল 4 বাংলাদেশী মহিলা। কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত আৰক্ষীৰ জালত পৰিল 4 বাংলাদেশী মহিলা। ৰাজ্যত পুনৰ বাংলাদেশীৰ প্ৰৱেশৰ চেষ্টা। কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত আৰক্ষীৰ জালত পৰিছে 4 গৰাকী বাংলাদেশী মহিলা। আৰক্ষীয়ে আটক কৰিছে তুলি আখতাৰ, ৰিয়া শেখ, ইভা খাতুন আৰু তাহুৰা খাতুনক। সীমান্তৰ সিপাৰে বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয় এই আটাইকেইগৰাকীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰিলে এই কথা। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ নেপালত ভয়ংকৰ বানপানী। আৰু নেপালত বিধ্বংসী বানৰ বাবেই এতিয়ালৈকে ১৭০ জন লোকৰ মৃত্যু হৈছে। লগতে নিৰুদ্দেশ হৈছে ৪২ জন। বানপানীৰ বাবেই দেশখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। ভাৰতৰ চুবুৰীয়া দেশ নেপালত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বানপানী আৰু ভূমিস্খলনৰ সমস্যাৰ সৃষ্টি হৈছে। দেশৰ পূব আৰু মধ্য অঞ্চলৰ বৃহৎ অংশত প্ৰৱেশ কৰিছে বানপানীৰ এই পানী।
এই মন্তব্য বা এই তথ্য প্ৰকাশ কৰিছে দেশখনৰ গৃহ মন্ত্ৰালয়ে। শুকুৰবাৰ আৰু শনিবাৰে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত কাঠমাণ্ডুৰ মূল নদী বাগমাটি বিপদ চিহ্নৰ ওপৰেৰে বৈ আছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে 3 দিনৰ বাবে সকলো শিক্ষানুষ্ঠান বিদ্যালয় মহাবিদ্যালয় বন্ধ ঘোষণা কৰিছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ ঋষিৰাম পেখাৰালে কয় যে দেশত বান সম্পৰ্কীয় ঘটনাত এই পৰ্যন্ত 111 জন লোক আহত হৈছে। পেখাৰালে লগতে কয় যে সকলো নিৰাপত্তা সংস্থাৰ সহায়ত অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে। তেওঁ লগতে কয় যে নেপালী সেনাই দেশজুৰি আবদ্ধ হৈ থকা 162 জন লোকক বিমানেৰে লৈ গৈছে। ইয়াৰ উপৰিও নেপালী সেনা, নেপাল আৰক্ষী আৰু সশস্ত্ৰ আৰক্ষী বাহিনীৰ লোকে ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা 4000 লোকক উলিয়াই আনি নিৰাপদ স্থানলৈ লৈ গৈছে। উদ্ধাৰ কৰা লোকসকলক খাদ্য শস্যকে ধৰি সকলো প্ৰয়োজনীয় সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে।